নমস্কাৰ দৰ্শকসকল সকলোৱে ভালে আছেনে আৰু আজি মই এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এই ভিডিঅ'টো কিছু কাৰিকৰী গতিকে মই কিছু প্ৰয়াস কৰি আপোনালোক ভিডিঅ'ৰ যোগে দেখুৱাব আৰু আপোনালোকক দেখুৱাম আচলতে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত আপোনালোকে যেতিয়া কোনোবা এখন ডকুমেণ্টছ আপোনাৰ এডমিট কাৰ্ডেই হওক বা পান কাৰ্ড হওক বা ভোটাৰ আইডি কাৰ্ড হওক স্কেন কৰিবলৈ হয় আপোনালোক যথেষ্ট বিপাঙত পৰে কাৰণ আপোনালোকে হয়তো বহুতেই নাজানে যে কোনটো এপছ আমি ব্যৱহাৰ কৰিব লাগে বিশেষকৈ আমি সাধাৰণতে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লওঁ স্কেনাৰ এপছসমূহ গতিকে এই স্কেনাৰ এপছসমূহ যেতিয়া আমি ব্যৱহাৰ কৰোঁ তাত কিছু ৱাটাৰমাৰ্ক থাকি যায় আৰু ৱাটাৰমাৰ্ক থাকি যোৱাৰ কাৰণ এটাই যে আমি সেইটো প্ৰপাৰলি পাৰ্চেছ কৰা নাই আৰু পাৰ্চেছ নকৰাৰ কাৰণটো হ'ল আমি যিটো কোম্পানী সেই প্ৰডাক্টটো বনায় তেওঁলোকক আমি পে'মেণ্ট নকৰাৰ বাবে তেওঁলোকে তাত স্কেন কৰাৰ পিছত তেওঁলোকৰ তাতে ৱাটাৰমাৰ্ক লগাই দিয়ে গতিকে ইয়াৰ পৰা আমি মুক্ত কেনেদৰে হ'ব পাৰিম আজি তাৰ বাবে এটা ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ আৰু এই ভিডিঅ'টো মই আপোনালোক দেখুৱাই যাম আপোনালোকে কথাষাৰ অকণ গুৰুত্ব সহকাৰে যদি ভিডিঅ'টো চাই তেতিয়াহ'লে কথাষাৰ বুজি পাব কাৰণ আপোনালোকে সততে হাতত লৈ থকা এই এণ্ড্ৰইড মোবাইলটোতে আছে এক নিনজা টেকনিক আৰু এই নিনজা টেকনিকটো যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে অতি সহজে যিকোনো এখন ডকুমেণ্টছ আপোনালোকে স্কেন কৰি অতি উন্নত মানদণ্ডত আপুনি সেইখন বিভিন্ন স্থানলৈ ডিজিটেল মিডিয়াৰ যোগেদি আপোনালোকে পঠাব পাৰিব গতিকে আজিৰ সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল ডিজিটেল মিডিয়াত আমি যেহেতু ইউজ কৰোঁ আমি বিভিন্ন ক্ষেত্ৰত আমি চাকৰিৰ বাবে আবেদন কৰোঁ বা বিভিন্ন ক্ষেত্ৰত আমাৰ ডকুমেণ্টছ দিব লগা হয় তেতিয়া স্কেনাৰৰ প্ৰয়োজন হয় আৰু এইকাৰণে অসুবিধাৰ সন্মুখীন হওঁ যে আমি সাধাৰণতে ডকুমেণ্টছখন স্কেন কৰিব লাগিলে আমি সাধাৰণতে আমাৰ মোবাইলৰ কেমেৰাটো ব্যৱহাৰ কৰোঁ আৰু এই কেমেৰাটো ব্যৱহাৰ কৰাৰ কাৰণে আমি প্ৰপাৰলি সেইখন স্কেন কৰাত আমাৰ কিছু অসুবিধা হয় আৰু যিটো ৰিজলিউশ্যন তাত আহি যায় সেই ৰিজলিউশ্যনটো সাধাৰণতে কেতিয়াবা আপলোড দিয়াত অসুবিধা হয় গতিকে মই আপোনালোকক অতি শ্বৰ্টকাট এটা ভিডিঅ' দেখুৱাই আছোঁ আৰু এই ভিডিঅ'টোত মই কৈ গৈ আছোঁ যে কেনেকৈ আপোনাৰ মোবাইলত থকা এণ্ড্ৰইড মোবাইলটোত থকা এটা সৰু সৰু এপছ খুলিলেই আপোনালোকে এই গোটেইটো কাম সাধাৰণতে অতি সহজতে কৰিব পাৰিব গতিকে আপুনি হাতত থকা মোবাইলটোত মই দেখুৱাই গৈছোঁ প্ৰথমতে মোবাইলটো অন কৰি ল'ব অন কৰি লোৱাৰ পিছত আপুনি এপছত গৈ গুগল ড্ৰাইভটো অন কৰিব গুগল ড্ৰাইভটো অন কৰিব গুগল ড্ৰাইভ অন কৰাৰ পিছত আপোনালোকে তলত লক্ষ্য কৰিব ইয়াত এটা প্লাছ বুটন দিয়া আছে অৰ্থাৎ আপোনাক নতুনকৈ কিবা যদি ক্ৰিয়েট কৰিব খোজে সেইটো তাত ক্লিক কৰিব লাগিব আপুনি প্লাছ বুটনটো ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত চাব তাত আপোনাৰ সোঁফালে স্কেন বুলি এটা অপশ্যন আছে স্কেনটোত আপুনি ক্লিক কৰিব স্কেন কৰাৰ পিছত আপোনাৰ দেখিব আপোনাৰ স্কেনাৰটো অন হৈছে আৰু আপুনি যিখন ডকুমেণ্ট স্কেন কৰিব সেই ডকুমেণ্টছখন সাধাৰণতে সমানকৈ আপুনি মোবাইলটোত মিলাই ল'ব আৰু এইটো অটো ক্ৰিয়েট আপুনি মেনুৱেলিও কৰিব পাৰে কিন্তু অটো ক্ৰিয়েট আপোনাৰ যেতিয়া ডকুমেণ্টছখন প্ৰপাৰলি স্কেনাৰে পাই যাব অট'মেটিকলি সেইখন মোবাইলে লৈ ল'ব আৰু সুন্দৰকৈ সেইটো ড্ৰাইভত গৈ ছেভ হ'ব আৰু আপুনি সেই ডকুমেণ্টছখন যেতিয়াই তেতিয়াই য'তে লাগে তাতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব গতিকে ইমান সুন্দৰ এটা সুবিধা এণ্ড্ৰইড মোবাইলত আছে আপোনালোকে ব্যৱহাৰ কিয় নকৰে বহুতে সেইটো টেকনিকটো হয়তো জানে কিন্তু বহুতে হয়তো নাজানে নজনাৰ কাৰণটো এইটোৱেই যে আমি এই কথাবোৰ শিকাই দিয়া নাই বা আমি দেখুৱাই দিয়া নাই মই যিখিনি জানো মই সেইখিনি আপোনালোকক বুজাবলৈ বা দেখুৱাবলৈ যত্ন কৰিছোঁ ভিডিঅ'টো চাই হয়তো আপোনালোকে ভাল পাব আৰু যদি ভাল পায় নিশ্চয় কমেণ্টছ বক্সত জনাব অনাগত সময়ত মই পুনৰ এনেধৰণৰ টেকনিকেল ভিডিঅ' আপোনালোকক লৈ আহিম You know what? It's her birthday. Welcome to the Tata family.